জয়তে মই আমাৰ তিতাবৰ লাইফত থকা মোৰ ভাইটি হেমন্ত লাহনলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। 2001 চনত পুৰণা তিতাবৰ ৰাজহুৱা শিৱ মন্দিৰ প্ৰতিষ্ঠা হৈছিল আৰু 2003 চনত পুৰণা তিতাবৰ ৰাজহুৱা শিৱ মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা হৈছিল। আৰু তেতিয়াৰ পৰাই পুৰণা তিতাবৰ ৰাজহুৱা শিৱ মন্দিৰ বৰ সুন্দৰকৈ পৰিচালিত হৈ আহিছে। তাৰ মাজতে আমি পুৰণা তিতাবৰ ৰাজহুৱা শিৱ মন্দিৰত দুখন সমিতি গঠন কৰিছিলোঁ। এখন সমিতি হৈছে শিক্ষামূলক সমিতি আৰু আনখন হৈছে সাংস্কৃতিক সমিতি। শিক্ষামূলক যিখন সমিতি আছিল সেই সমিতিখন পৰিচালক আছিল আমাৰ গাঁৱৰে মোৰ ভাইটি জ্ঞানৰত্ন বঁটাপ্ৰাপ্ত শ্ৰী পলাশ তামুলীদেৱ, আৰু সাংস্কৃতিক অনুষ্ঠান ভাগ পৰিচালক আছিল আমাৰ ইয়াৰে প্ৰতিভাসম্পন্ন ব্যক্তি ধ্ৰুৱজ্যোতি দত্ত। দুই ভাগ অনুষ্ঠান বৰ সুন্দৰকৈ পৰিচালক দুজনে আজি 2026 চনলৈকে বৰ অতি সুন্দৰকৈ পৰিচালিত কৰি আহিছে। তাৰ ফলত আমাৰ এই অঞ্চলটোৰ বহুত ছাত্ৰ ছাত্ৰী উপকৃত হৈছে। বিভিন্ন দিশত পঢ়া শুনাত, গান বাজনা বা নৃত্য ইত্যাদি সত্ৰীয়া নৃত্যও শিকায়, সেইবিলাকৰ ক্ষেত্ৰত বহু ল'ৰা ছোৱালী ভালকৈ উপকৃত হৈছে। আৰু এতিয়া আহি আমি 2026 চন পালোহি। 25 বৰ্ষত আমাৰ সোণালী জয়ন্তী বৰ্ষ আছিল আৰু আমি সুন্দৰকৈ আয়োজন কৰিছিলোঁ। আৰু এতিয়া আজি 26 চনত আকৌ পুনৰ সামৰণি অনুষ্ঠান আছে। এই সামৰণি অনুষ্ঠান ভাগি আজি প্ৰথম দিনা, প্ৰথম কাৰ্যসূচী ধৰ্মধ্বজা উত্তোলন এতিয়া হৈ গ'ল। আৰু ইয়াৰ পিছতে আমাৰ কাৰ্যসূচী আছে শিৱগীতা পাঠ, সম্পূৰ্ণ শিৱগীতা পাঠ। আৰু অহা কালিলৈ পুৱা শিৱ পূজা আৰম্ভ হ'ব। তাৰ পিছতে লগে লগে থাকিব শিক্ষামূলক অনুষ্ঠান, পৰিচালক পলাশ তামুলীয়ে পৰিচালনা কৰিব। আৰু তাৰ লগে লগে সাংস্কৃতিক অনুষ্ঠান চলি থাকিব ধ্ৰুৱজ্যোতি দত্তৰ পৰিচালনাত। এনেকৈ আমি আজি এইবাৰ 2026 চনত পুৰণা তিতাবৰ ৰাজহুৱা শিৱ মন্দিৰৰ এই অনুষ্ঠান ভাগি সফল সমাপ্তি কামনা কৰিছোঁ।